আপুনি নিশ্চয় গাখীৰ চাহ খাই ভাল পায় বাৰু হসাকে গাখীৰ চাহ আমাৰ হেলথৰ কাৰণে ভাল নে বেয়া আহক চাওঁ গাখীৰ আৰু চাহ যদি একলগ কৰি দিয়া হয় তেনেহলে ইয়াত থকা গুণাগুণখিনি মানে পৰস্পৰে কেনসেল কৰি দিয়ে যেটো নেকি আমাৰ হেলথৰ কাৰণে অপজিটলি কাম কৰে সো যাক আমি মানে সাধাৰণতে আয়ুৰ্বেদত বিৰুদ্ধ আহাৰ বুলি কওঁ এতিয়া বিৰুদ্ধ আহাৰ মানে হল আপোনাৰ ইনকম্পেটিবল ডায়েট যদি আমি ইনকম্পেটিবল ডায়েট আমি লওঁ তেনেহলে সাধাৰণতে দেখা যায় আমাৰ ইনডাইজেশন হয় লগতে গ্যাস্ট্ৰিক হয় ব্লটিং হয় যদি ইনডাইজেশন হয় তেনেহলে আমাৰ শৰীৰত মানে টক্সিন পয়দা কৰে অৰ্থাৎ টক্সিন পেটত জমা হয় টক্সিন উবাৰে কি কৰে পৰৱৰ্তীত মানে বেমাৰ মানে হবলৈ ইন্ধন যোগায় সো তাৰ পৰিৱৰ্তে আপুনি ৰঙা চাহ খাব পাৰে অলপ আদা দি লং নহলে ইলাইচি ইত্যাদি সামগ্ৰীৰে আপুনি ৰঙা চাহ বনাই খাব পাৰে এতিয়া ৰঙা চাহ খালে কি হ'ব আপোনাৰ মেটাবলিজম ইনক্ৰিজ হ'ব লগতে এসিডিটি কমিব আৰু আপোনাৰ এপিটাইটটো ইনক্ৰিজ হ'ব সো বেটাৰ টু মুভ ৰঙা চাহ নট গাখীৰ চাহ